আপোনালোকক ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিষয়ে দুটামান কথা ক'বলৈ ওলাইছোঁ। মই যিমানকণ এই মন্দিৰৰ বিষয়ে জ্ঞাত হৈছোঁ, পঢ়িবলৈ পাইছোঁ, তাৰ বিষয়ে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। এতিয়া মই ক'বলৈ ওলাইছোঁ এই ৰাম মন্দিৰৰ বিৱৰণ মই পাইছোঁ, সেয়ে আপোনালোকক মই ইয়াৰ বিষয়ে জনাবলৈ ওলাইছোঁ। শ্ৰীৰাম জন্মভূমি মন্দিৰৰ বিৱৰণ। মন্দিৰটো পৰম্পৰাগত নাগৰ শৈলীত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ দৈৰ্ঘ্য পূব-পশ্চিম ৩৮০ ফুট, প্ৰস্থ ২৫০ ফুট আৰু উচ্চতা ১৬১ ফুট। তিনিমহলীয়া মন্দিৰৰ প্ৰতিটো মহলাৰ উচ্চতা ২০ ফুট। মুঠ ৩৯২টা স্তম্ভ, ৪৪খন দুৱাৰ। তলৰ মহলা গৰ্ভগৃহ। ভগৱান শ্ৰীৰামৰ শিশুৰূপৰ শ্ৰীৰামলালা মূৰ্তি। প্ৰথম মহলা হৈছে গৰ্ভগৃহ, শ্ৰীৰাম দৰবাৰ। মুঠতে ৫টা মণ্ডপ আছে। নৃত্য মণ্ডপ, ৰংগ মণ্ডপ, সভাগৃহ, প্ৰাৰ্থনা মণ্ডপ, কীৰ্তন মণ্ডপ। স্তম্ভৰ লগতে বেৰবোৰত দেৱ-দেৱীৰ মূৰ্তি তথা দেৱগণৰ মূৰ্তি অংকিত কৰা আছে। প্ৰৱেশৰ পূবত ৩২টা চিৰিৰ উচ্চতা ১৬.৫ ফুট। ওপৰৰ ফালেৰে সিংহদ্বাৰ আছে। বিকলাংগ ব্যক্তি আৰু বৃদ্ধসকলৰ বাবে ৰেম্প আৰু লিফ্টৰ ব্যৱস্থা আছে। চাৰিওফালে আয়তাকাৰ ক্ষেত্ৰখনত দৈৰ্ঘ্য ৭৩২ মিটাৰ, প্ৰস্থ ৪.২৫ মিটাৰ। ক্ষেত্ৰখনৰ চাৰিকোণত ৪টা মন্দিৰ হৈছে ভগৱান সূৰ্য, শংকৰ, গণপতি, দেৱী ভাগৱতী। উদ্যানৰ দক্ষিণ ফালে হনুমান আৰু উত্তৰ ফালে অন্নপূৰ্ণা মাতাৰ মন্দিৰ। মন্দিৰৰ ওচৰত পৌৰাণিক কালৰ সীতা কুণ্ড আছে। শ্ৰীৰাম জন্মভূমি মন্দিৰ চৌহদত প্ৰস্তাৱিত অন্যান্য মন্দিৰবোৰ হৈছে মহৰ্ষি বাল্মীকি, মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বমিত্ৰ, মহৰ্ষি আগস্ত্য, নিষাদৰাজ গুহা, মাতা শবৰী আৰু দেৱী অহল্যা। দক্ষিণ-পশ্চিম অংশৰ নৱৰত্ন কুবেৰ টিলাত অৱস্থিত শিৱ মন্দিৰৰ নৱীকৰণ আৰু ৰামভক্ত জটায়ুৰাজৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এয়াই হৈছে ৰাম জন্মভূমি মন্দিৰৰ বিৱৰণ। অহা কালিলৈ মাঘ মাহৰ শুক্লা দ্বাদশী, ৭ তাৰিখ, মাঘৰ ৭ তাৰিখ, ২০২৪ চনৰ ২২ জানুৱাৰী। এই পবিত্ৰ দিনটোত ভগৱান শ্ৰীৰামৰ শিশু ৰূপটো শ্ৰীৰাম জন্মভূমিত নিৰ্মাণ কৰা নতুন মন্দিৰৰ গৰ্ভগৃহত বিৰাজিত কৰি প্ৰাণ প্ৰতিষ্ঠিত কৰা হ'ব। এই উপলক্ষে অযোধ্যাত এক অভূতপূৰ্ব আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। আহক আমি সকলোৱে মিলি কালিলৈ এই দিনটি পোহৰেৰে উদযাপন কৰি দীপাৱলী পাতি আমি আনন্দত আত্মহাৰা হৈ ৰামক সেৱা কৰোঁ আৰু আমাৰ সকলোৰে যাতে এই দিনবোৰ, আহিবলগীয়া দিনবোৰ পোহৰৰ উৎসৱৰ নিচিনাকৈ পোহৰ হৈ থাকে। সকলোৱে আমি সদায় পোহৰত বাস কৰিব পাৰোঁ। আমাৰ ভৱিষ্যত পোহৰ হয়। তাৰ কাৰণে আমি কালিলৈ দিনটোত ৰামৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি জ্বলাওঁ। ধন্যবাদ।